তো গুড মৰ্ণিং সকলোকে মই মোৰ আন এটি ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি অলপ দেৰি হ'ল গুড মৰ্ণিং কোৱা ভিডিঅ' আৰম্ভ কৰা। উঠি অলৰেডি গা পা ধুই ৰেডি। আৰু আজি এতিয়া যাম মই ডাক্তৰৰ ওচৰত। অলপ চকুটোৰ প্ৰব্লেমটো ভাল হোৱা নাই, তাৰপিছত মাথাটো বিষাই আছে তাতে বহুত, সেইটো কাৰণে চাগে পাৱাৰ বেছি কৰিব লগা হৈছে কিজানি। মই যে এই চশমা কিন্তু এই চশমা ষ্টাইলৰ চশমা নহয়, আকৌ চকুৰ প্ৰব্লেমৰ চশমা। পাৱাৰ আছে চাগে, আজি পাৱাৰ বেছি কৰিব লাগিব। কি হ'লে তো 8টা বজাৰ পৰা চাব, এতিয়া 8:30 বাজিলে পাৰে। মই এতিয়া আকৌ বাইদেউহঁতৰ ঘৰতে একবাৰ যাব লাগিব, অলপ বস্তু অলপ লৈ যাব লাগে, কাম অলপ আছে তাৰমানে। তো লেটছ গো। আৰু দেৰি কৰি নাথাকোঁ, বৰষুণে দিছি। মা যাওঁ। তো এতিয়া আহি আছোঁ মই বাইদেউহঁতৰ ঘৰত। বাইদেউহঁতৰ ঘৰত যাই লওঁ, যাই সেই বস্তুখিনি ঘৰলৈকে নাযাওঁ, আধা ৰাস্তাত জানি ফোন কৰোঁ। তো বাইদেউহঁতৰ ঘৰৰ পৰা আহিলোঁ। বাইদেউহঁতৰ ঘৰত নোসোমালোঁ, ডাইৰেক্ট ৰাস্তাতে দৰকাৰটো কৰিলোঁ। দৰকাৰটো কৰি গুচি আহিলোঁ, কাৰণ দেৰি হৈ আছে মোৰো। বতৰৰ লক্ষণ বেয়া, সোনকালে আহিলোঁ সেইকাৰণে। যাওঁ মঙলদৈলৈকে। তো ব'লক। এইটো পুখুৰী আছিল আগতে, পুৰা পদুম ফুল ভৰ্তি আছিল। মাজতে 2 বছৰমান নোহোৱা হ'ল, খান্দিলা খান্দোতে পদুম ফুল নোহোৱা লগ এইবাৰ আহিছিল। এইটো এটা, এইটো পদুম ফুল। বতৰৰ মহিমা। সেইকাৰণে এতিয়া ভেৰুৱাত এখন দোকানত বহি আছোঁ, বৰষুণ এতিয়া ভিজিলোঁ। তাৰ এতিয়া যাওঁ নে নাযাওঁ, ঘৰতে যাওঁ নেকি, ড্ৰেছ চেঞ্জ কৰোঁ। 8টা বাজি গ'ল। যদি ডাক্তৰ বহে 10টা বজালৈকে, ঘৰত যায় যাওঁলৈকে ইফালে মানুহৰ নাম লিষ্ট শেষ হ'ব। কি কৰোঁ, ঘৰত যাই ড্ৰেছ চেঞ্জ কৰি লওঁ, তাৰপিছত কিবা এটা ঘৰত যাই এতিয়াতো ৰেইনকোট পিন্ধি ওলাই যাম। চকুটো ৰঙা পৰি আছে, চকু অলপ কমছে এতিয়া বৰষুণ। যাওঁ। বেয়াকৈ ভিজিলোঁ, হঠাৎ বৰষুণ তাক দিলে, গোটেই কাপোৰ ভিজি শেষ, অৱস্থা নাই। চুলিতে গম পাইছিলে কেনেকুৱা আগতে শুকান চুলি আছিল, এতিয়া ভিজি কমছে এতিয়া। যাওঁ ঘৰ আহিলোঁ, ড্ৰেছ চেঞ্জ অকল এইটো নহয়, তলৰ স্পৰ্টিং চেঞ্জ। ফিট চাল গেঞ্জিটো ভিজি আছে নেকি, নাই। এতিয়া যাম আকৌ দাদা বোলে মামাহঁতৰ ঘৰত যাব, দাদাক লৈ এনেকৈ মামাহঁতৰ ঘৰৰ পৰা এনেকৈ বাহিৰ পাৰিছোঁ থৈ। দেৰি হ'ল, 8:15 হ'ল, নাম দিয়াই নাই। 9টা বাজিব, 9টা 9:30 দেখাব পৰা নাই আৰু চিন্তা লাগিছে। তো আহি পালোঁ, 9:30 বেৰবিলাক আগতে 8টা বাজিছিল, আজিকালি দেৰি কৰা আছে। এতিয়া বাহিৰত যাম আৰু 20 নম্বৰ ভিতৰত যাম 10:30 বজাত। 9:40 আহাই নাই তালৈ। হেডফোন পিন্ধি আহিছিলোঁ, যেতিয়া গোটেই ভিজিলোঁ বৰষুণত। তো
ডাক্তৰৰ ওচৰৰ পৰা আহিলোঁ ডাক্তৰক দেখালোঁ চশমা দিলা নতুন চশমা একযোৰ গ্লাছটো চেঞ্জ কৰি দিছে তাৰপিছত আৰু অলপ ঔষধ দিছে আৰু এতিয়া আহিছোঁ এনফিল্ডৰ ডিলাৰত গাড়ীখন ছাৰ্ভিচিং দিব লগা হৈছে ছাৰ্ভিচিংটো দি লওঁ মোবিলো চেঞ্জ কৰিব লগা হৈছে আৰু অলপমান কিবা এটা সৰু সুৰা প্ৰব্লেম হৈছে এইখিনি কৰি লওঁ গাড়ীখন অলপ ছাৰ্ভিচিং দিওঁ হেৰি আছে বহুত দেৰি আছে গাড়ী ভৰ্তি বাহিৰত মোৰ আগত দোকান আছে কালাৰটো finally গাড়ী ভাল আৰু এতিয়া মাহীহঁতৰ ঘৰৰ পৰা আহিলোঁ মাহীহঁতৰ ঘৰত ৰেষ্ট ল'লোঁ ভাত পানী খাই এতিয়া আহি আছোঁ ঘৰলৈকে নহয় আগতে মাহীহঁতৰ ল'ৰা ডাঙৰ পৰা মহা মামা এনেকৈ আমি একটাত ফুৰিব যাম এটা কাম এটাৰ কাৰণে তো মই যাওঁ এতিয়া পাথেৰিঘাটত ৰখিম তাৰ সিহঁতে পাথেৰিঘাটৰ পৰা মোক লৈ যাব মোৰ বাইকখন পাথেৰিঘাটৰ আলহী ঘৰত থৈ দিম তো আহি ঘৰ পালোঁ ফুৰিব গ'লোঁ আৰু এইবিলাক ভিডিঅ' নকৰিলোঁ ক'ত গ'লোঁ মানে আলহী খাব কুৰমা খাব গৈছিলোঁ ভিডিঅ' নবনালোঁ পূৰা ভাগৰ লাগছে ভিডিঅ'টো শেষ কৰিম গুড নাইট পিছত নকওঁ গুড নাইট